গভীৰ অন্ধকাৰৰ দিশে দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত। শেহতীয়াকৈ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই দেশৰ বহু লক্ষাধিক শিক্ষাৰ্থীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে। বহু বছৰৰ কৰা পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ ওপৰত যেন পানী ঢালিব এই প্ৰশ্নকাকত ফাদিলৰ ঘটনাই। বহুত শিক্ষাৰ্থী ইতিমধ্যে মানসিকভাৱে ভাগি পৰিছে, বিভিন্নজন অভিভাৱক মানসিকভাৱে ভাগি পৰিছে। কাৰণ এটা দীঘলীয়া পৰিশ্ৰমৰ অন্তত, অধ্যাৱসায়ৰ অন্তত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ যি নীট পৰীক্ষা, তাত অৱতীৰ্ণ হয় শিক্ষাৰ্থীসকল। কিন্তু এই প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। কিন্তু ভাৰতবৰ্ষত শেহতীয়া 10 বছৰত বা শেহতীয়া সময়ছোৱাত প্ৰথমটো প্ৰশ্নকাকত ফাদিলৰ ঘটনা এইটো নহয়। শেহতীয়া আগৰ বছৰবিলাকতো আমি এনেধৰণৰ ঘটনা দেখিছোঁ। কিয় প্ৰত্যেকবাৰে নেশ্যনেল টেষ্টিং এজেঞ্চি অৰ্থাৎ NTA অনুষ্ঠিত কৰা ইমান এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত কিয় বাৰম্বাৰ এনেধৰণৰ খেলিমেলি দেখিবলৈ পোৱা যায়? এই সমগ্ৰ বিষয়টোক লৈ আমি আজি কথা পাতিম নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ছাৰৰ সৈতে। মই ছাৰৰ পৰা পোনপ্ৰথমতে এই সৰ্বভাৰতীয় পৰীক্ষাৰ যি প্ৰশ্নকাকত ফাদিলৰ ঘটনা, তাক লৈ তেখেতৰ প্ৰাৰম্ভিক মন্তব্য কি বা প্ৰাথমিক মন্তব্য কি সেয়া জানিব বিচাৰিম। অঞ্জুমান, তুমি এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছা আৰু আমি দেখিছোঁ আজি যোৱা 2-3 দিন ধৰি এই বিষয়টোলৈ কি ধৰণৰ চৰ্চা সমগ্ৰ ভাৰতবৰ্ষত এই বিষয়টো চৰ্চালৈ আহিছে। এতিয়া প্ৰশ্নটো হয় যে কাশীত কেতিয়াবা প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা নঘটে বুলি মই কোৱা নাই, কিন্তু এইটো মই ক'ম যে এইটো এটা ইংৰাজীত যাক কয় ছিষ্টেমিক ফেইলৰ, অৰ্থাৎ পদ্ধতিগত এইটো এটা ব্যৰ্থতা। আজি ক'ৰবাত কেতিয়াবা এদিন এই ধৰণৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা এটা ঘটিলহেঁতেন, তেতিয়াহ'লে আমি তাক এক ব্যতিক্ৰম বুলি আমি সেই কথাটোক অৱজ্ঞা কৰিব পাৰিলোহেঁতেন, কিন্তু বা পাহৰি যাব পাৰিলোঁ। কিন্তু যোৱা সময়ছোৱাত আমি কি দেখিছোঁ? আজি নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট নীট, যোৱা সময়ছোৱাত আমি দেখিছোঁ যে 2016 চন, 2021 চন, 2024 চন আৰু এয়া 2026। মই যে ক'লোঁ যে ইটছ এ ছিষ্টেমিক ফেইলাৰ, তাৰমানে কি? আজি যদি ধাৰাবাহিকভাৱে বছৰৰ পিছত বছৰ এই ধৰণৰ এটা পৰীক্ষা, আৰু এই পৰীক্ষাটো তুমি সুন্দৰকৈ কৈছা যে এই পৰীক্ষাটোৰ কাৰণে শিক্ষাৰ্থীসকলে কেনেকুৱাকৈ তেওঁলোকে দিন ৰাত একাকাৰ কৰি তেওঁলোকে তাৰ কাৰণে প্ৰস্তুতি চলায়। আৰু অকল পৰীক্ষাৰ্থীৰ কথাটোৱে নহয়, তাৰ লগত তেওঁলোকৰ ঘৰৰ পৰিয়াল বা তেওঁলোকৰ যিবোৰ সম্পৰ্কীয় আত্মীয় লোক, ঘনিষ্ঠ আত্মীয় লোক, তেওঁলোক সকলোৱে ইয়াক লৈ পেলাই উদ্বিগ্ন হৈ থাকে। তেতিয়াহ'লে প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, মই ভাবোঁ এই প্ৰশ্নটোৰ উত্তৰ আমি চৰকাৰক সোধা উচিত যে আপোনালোকে ইমান ডাঙৰ কথা কৈ থাকে, ইমান আপোনালোকে ক্লেইম কৰে, ইমান কথা দাবী কৰে যে আপোনালোকে এইটো কৰিছে সেইটো কৰিছে, তেনেহ'লে এই যিটো এটা পৰীক্ষা পতাৰ দৰে যিটো কথা, সেইটো আপোনালোকে কিয় সুচাৰুৰূপে পাতিব পৰা নাই? এইটোৱে কি বুজায়? এইটোৱে এটা ছিষ্টেমৰ, এটা ব্যৱস্থাৰ ব্যৰ্থতা বুজায় নে নুবুজায়? আৰু যদি এটা যদি ব্যৱস্থা ব্যৰ্থ হৈছে, তাৰ কাৰণে দায়ী কোন? কাৰোবাক এজন মানুহক অমুকত আপোনালোকে এৰেষ্ট কৰিলে, এইবাৰ এৰেষ্ট কৰিলে, কাৰোবাৰ এৰেষ্ট কৰিলে, কিন্তু why can't you stop it? What is the problem? আৰু তাৰ কাৰণে ইয়াৰ যি মুৰব্বী, সেই মুৰব্বী তাৰ কাৰণে দায়িত্বশীল, তাৰ দায়িত্ব ল'ব লাগিব নালাগিব? শিক্ষামন্ত্ৰীয়ে তাৰ দায়িত্ব ল'বনে নল'ব?
এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এইটো এটা পৰীক্ষাহে, এইটোতো সাংঘাতিক তেনেকুৱা মানে ৰকেট ছায়েন্সৰ কথা নহয়। এখন চৰকাৰ, যিখন চৰকাৰ ইমান সুদক্ষ বুলি, ইমান পাৰফেক্ট বুলি, ইমান শক্তিশালী বুলি দিন ৰাত ঘোষণা কৰি থকা হৈছে, তে সেই চৰকাৰখনে যদি এটা পৰীক্ষা এটা যদি তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে যদি পাতিব নোৱাৰে, আৰু এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে, তেতিয়াহ'লে এইটোৱে কি বুজায়? গতিকে মোৰ ক'বলৈ প্ৰথম কথাটো হৈছে যে এইটো চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ এটা শোচনীয় ব্যৰ্থতা। এইটো এটা ব্যৱস্থাগত আসোঁৱাহ, আৰু ইয়াৰ কাৰণে কিন্তু চৰকাৰৰ বৰমূৰীয়া জবাবদিহি হ'ব লাগে, বা তেওঁলোকক আমি জবাবদিহি কৰিব লাগে। ক'ৰবাত এজন মানুহ, এইটো এটা বিক্ষিপ্ত ঘটনা, ক'ৰবাত কাৰোবাক এৰেষ্ট কৰিছে, কিবা কৰিছে, বাট উই ৱান্ট এ ফুল প্ৰুফ ছিষ্টেম। পৰীক্ষাৰ্থীসকলক এই ভৰসা আমি দিব পাৰিব লাগিব যে ইয়াৰ পিছত যেতিয়া পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল নহয়, হয়নে নহয় কথাটো? এতিয়া আৰু এটা প্ৰশ্ন আহে যে এতিয়া CBI তদন্ত ঘোষণা কৰিছে, CBI এই বিষয়টোক লৈ তদন্ত কৰিছে। আপুনি কিমান আশ্বস্ত যে CBIয়ে এটা নিৰপেক্ষ তদন্ত কৰি পেলাই এই প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ যিটো ৰেকেট ইয়াৰ লগত জড়িত, বা যিখিনি মানুহ ইয়াৰ লগত জড়িত, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব পাৰিব? এতিয়ালৈকে আমি তেনেকুৱা দেখিছোঁ। এতিয়া গোটেই এইটো ক'বলৈ বেয়া হয়, কিন্তু আমাৰ যিটো বিভাজন, মানে ধৰ্মীয় বিভাজনো নহয়, সকলো ফালতে এই ধৰণৰ এটা বিভাজন হৈছে যে চৰকাৰৰ লগত থকা যদি কোনোবা ইয়াৰ লগত জড়িত হৈ পৰে, তেতিয়াহ'লে আমি জানো যে এইটো ফুচফাচ হ'ব। আৰু যদি কোনোবা বিৰোধী, আৰু যোৱা সময়ছোৱাত আমি সেইকাৰণে দেখিছোঁৱেই যে এই ধৰণৰ ঘটনাবিলাকত আমি ক'ত বিৰোধীক দেখা পাইছোঁ। এই ধৰণৰ ঘটনাবিলাকতো শাসক দলৰ, শাসকীয় পক্ষৰ মানুহবোৰেই জড়িত হৈ থকা দেখা পাইছোঁ আমি। আৰু এইবাৰতো তেনেকুৱা মানুহৰে নাম ওলাইছে, মই নাজানো কিমান সঁচা কিমান মিছা। গতিকে CBI তদন্তই যে ইয়াৰ কিবা এটা তোমাৰ হয়, কাৰোবাক এৰেষ্ট কৰিব, কাৰোবাৰ বিষয়ে কিবা এটা কৰিব, কিন্তু আমাক সেইটো নহয়। আমাক কি লাগে? আমাক এইটো লাগে যে এইবাৰে যাতে শেষ হয়, এই ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাটো যাতে এইবাৰ ইয়াতেই অন্ত পৰে। আৰু এইবিলাক হয় কাৰণটো কি? এইবিলাক এইকাৰণে হয়, যেতিয়া আমি যিবোৰ প্ৰফেশ্যনেল মানুহ, পেছাদাৰী যিসকল ব্যক্তি, তাৰ সলনি আমি যদি আমাৰ মতাদৰ্শগতভাৱে আমাৰ লগত মিল আছে নে নাই, সেই ধৰণৰ মানুহবিলাকক যদি আমি এই পদবীবিলাকত বহুৱাওঁ, তেতিয়া এই খেলিমেলিবোৰ বেছিকৈ। কাৰণ কিছুমান মানুহ আছে, তেওঁলোক পেছাদাৰীভাৱে তেওঁলোক পাৰদৰ্শী লোক, তেওঁলোকে মতাদৰ্শৰ কাৰণে তেওঁলোকে এইবোৰ কথাত কোনো ধৰণৰ আপোচ নকৰে। গতিকে যেতিয়ালৈকে সেই ধৰণৰ প্ৰফেশ্যনেল, যিবোৰ প্ৰফেশ্যনেলৰ এইবোৰ ৰাজনৈতিক মতাদৰ্শৰ লগত কোনো সম্পৰ্ক নাই, বিজেপি কংগ্ৰেছ যিবোৰ নহয়, তেনেকুৱা মানুহক আমি যদি এই গুৰুত্বপূৰ্ণ পদবীত নিদিওঁ, আৰু তেওঁলোকক যদি আমি অটনমি নিদিওঁ, কেৱল পদবীটোত তেওঁলোকক বহুৱালেই নহ'ব, তেওঁলোকক স্বাধীনভাৱে কাম কৰাৰ অধিকাৰ দিব লাগিব। আৰু যদি দিয়া যায়, তেতিয়াহে এই ধৰণৰ গণ্ডগোলবিলাক হ'ব। কিন্তু এতিয়া যদি দেখা যায় যে তেওঁ অমুক পাৰ্টীৰ মানুহ, তেওঁ তমুক পাৰ্টীৰ মানুহ, গতিকে তেওঁ কিবা এটা গণ্ডগোল কৰিলেও তেওঁ ৰেহাই পাই যোৱাৰ সম্ভাৱনা আছে, তেতিয়াহ'লে একো নহয়। কাৰণ আমি দেখা পালোঁ আমাৰ
চকুৰ আগতে আমি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ঘটনাটো কি দেখা পালোঁ যে এজন ভাইচ চেঞ্চেলৰ এজনে তাৰ গোটেই যিটো পৰিৱেশ উপাচাৰ্যজনে এখন উঠি অহা ইমান ঠন ধৰি অহা এটা অনুষ্ঠান চেছ কৰি পেলালে নহয়নে গোটেই কথাটো তেনেকুৱা এতিয়া আপুনি NTA-ত মানে আমূল পৰিৱৰ্তন বিচাৰে নেশ্যনেল টেষ্টিং এজেঞ্চিক মানে এটা অট'নমাছ বডি হিচাপে যাতে চৰকাৰে ৰাখে সেইটো আপুনি বিচাৰে নামত সেইটো হয়তো অট'নমাছ নামত অট'নমাছ হ'লে নহ'ব নহয় তাত বাহিৰৰ ইণ্টাৰফাৰেঞ্চ হ'ব নালাগিব মই দুটা কথা কৈছোঁ যে অনুষ্ঠানসমূহক প্ৰকৃততে তেওঁলোকক স্বায়ত্ততা প্ৰদান কৰিব লাগিব তেওঁলোক in true sense they must be autonomous there must not be any outside interference in their functioning and the heads of the institution should be chosen politically means তেওঁলোকৰ মতাদৰ্শগত ভিত্তিত মতাদৰ্শৰ আনুগত্যৰ ভিত্তিত তেওঁলোকক নিৰ্বাচন কৰিব নালাগিব আৰু তেতিয়াহে আমি তাৰ এটা ভাল ফলাফল পাম বুলি মই ভাবিছোঁ আৰু এতিয়া যে আমাৰ গোটেই অনুষ্ঠানবিলাক যে গেলিছে নষ্ট হৈছে তাৰ মূল কাৰণ হৈছে এই পক্ষপাতিত্ব এই ধৰণৰ মতাদৰ্শগত মানুহ আমি জানোৱেই যে RSSৰ মতাদৰ্শৰ প্ৰতি যদি আনুগত্যশীল নহয় তেতিয়াহ'লে এতিয়া উপাচাৰ্য নিয়োগ কৰা নহয় ডাঙৰ ডাঙৰ যিবোৰ ইনষ্টিটিউশ্যন আছে তাত সেইবিলাকক কৰা নহয় গতিকে এইবোৰ ৰাজনৈতিকভাৱে এইবোৰ মতাদৰ্শৰ লগত সম্পৰ্ক থকা বস্তু হ'ব নালাগিব